স্বৰাজ অৰ্থাৎ সেলফ গভৰ্ণমেণ্টক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ লক্ষ্য হিচাপে কোনে গ্ৰহণ কৰিছিলে কোনে গ্ৰহণ কৰিছিল এক্সামত বহুবাৰ সুধিছে সো বহি কলম লৈ আহক বহিত লেখক স্বৰাজ অৰ সেলফ গভৰ্ণমেণ্ট ইম্পৰ্টেণ্ট এক্সামত উল্টা উল্টিকে বহুবাৰ সুধিছে এলা মোষ্ট ৰিপিটেড কুৱেশ্যন ওকে লেখক স্বৰাজৰ সেলফ গভৰ্ণমেণ্ট সো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত ওকে কোনে গ্ৰহণ কৰিছিল সমত ৰাখি থব দাদা ভাই নৰোজী স্বৰাজক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল কোনটো সেশনটোৰ নাম সুধিছে মনত ৰাখি থব কলকাতা সেশনত সো এই পইণ্টটো আপোনালোকে ধুনীয়াকৈ লিখি থৈ দিয়ক কলকাতা সেশনত দাদা ভাই নৰোজী স্বৰাজ অৰ্থাৎ সেল্ফ গভৰ্ণমেণ্টক কি কৰিছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল নোট কৰি পইণ্টটো লিখি থৈ দিয়ক উল্টা উল্টাকে এক্সামত সুধিছে এটা আপোনালোকে কমেণ্ট কৰক কলকাতা সেশনটো কিমান চনত হৈছিল আৰু এইটো নোট কৰি লিখি থৈ দিয়ক এলা সুধিয়ে থাকে দে বহু ওকে লিখি থৈ দি